হয়, নলবাৰীৰ ৰাস বুলি ক'লে আচলতে এক বিশেষ আকৰ্ষণ, কিয়নো এই মৃন্ময় মূৰ্তি প্ৰধান নলবাৰীৰ ৰাসৰ যি বাণিজ্য মেলা, সেই বাণিজ্য মেলা কিন্তু এক আকৰ্ষণৰ থলী হৈ পৰে। এইবাৰো দেখিবলৈ পোৱা গৈছে অসম বাণিজ্য উদ্যোগ বিভাগৰ জৰিয়তে ইয়াত যি বাণিজ্য মেলা আয়োজন কৰা হৈছে, আৰু সেই বাণিজ্য মেলাৰ কাষতে এক সুকীয়া আকৰ্ষণৰ কাৰণে নিৰ্মাণ কৰা হৈছে ইণ্ডিয়া গেট। মোৰ সহযোগী ৰাজুৱে দেখুৱাব সেই ইণ্ডিয়া গেট। এইদৰে আচলতে নলবাৰীৰ যি ৰাস, এই নলবাৰীৰ ৰাসত প্ৰতিবাৰে একোটা বিশেষ আকৰ্ষণ তৈয়াৰ কৰা। যোৱাবাৰ টুইন টাৱাৰ কৰা হৈছিল, আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে ইণ্ডিয়া গেট। আৰু ইণ্ডিয়া গেটৰ আৰ্হিত এই যি নিৰ্মাণ কৰা হৈছে, এই যিটো ইণ্ডিয়া গেটৰ নিৰ্মাণ, আৰু এইটোৱে আচলতে ৰাসৰ যি দৰ্শক, এই দৰ্শকক যথেষ্ট আকৰ্ষণ দিছে বা আকৰ্ষণৰ থলী হৈ পৰিছে। আৰু লাহে লাহে দেখিবলৈ পোৱা গৈছে জনসমুদ্ৰত পৰিণত হৈছে নলবাৰীৰ ৰাস মহোৎসৱ। মই যদি বাণিজ্য মেলাৰ দৃশ্য দেখিবলৈ চেষ্টা কৰোঁ, মোৰ সহযোগী ৰাজুৱে দেখুৱাব। বাণিজ্য মেলাৰ যথেষ্ট সংখ্যক মানুহৰ কিন্তু ভিৰ দেখিবলৈ পোৱা গৈছে। আমি ভিতৰ ভাগলৈ যাবলৈ চেষ্টা কৰিম, আৰু এই মুহূৰ্তত মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। নলবাৰীৰ ৰাস বুলি ক'লে এক সুকীয়া আকৰ্ষণ, আৰু আজি দ্বিতীয় দিনতে দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক মানুহ আহি ইয়াত ভিৰ কৰিছে। কি ক'ব? হয়, ভাৰতবৰ্ষৰ হিন্দু ধৰ্মৰ ভাল চিনাকিৰে সুন্দৰভাৱে চিনাকি হৈ যি নলবাৰী হৰি মন্দিৰে পৰিচিত হৈছে, তাত 91 সংখ্যক নলবাৰী ৰাস মহোৎসৱ আমি যোৱা কালিৰ পৰা আৰম্ভ কৰিছোঁ। যোৱাকালিয়ে ৰাম সীতাৰ অভিনীত অৰুণ গভীল আৰু দীপিকা চিখলিয়াই দ্বাৰ উন্মোচনেৰে আমাৰ থিয়েটাৰ আমাৰ ৰাস উদ্বোধন কৰিলে, আৰু আজি দ্বিতীয় দিনা যথেষ্ট সংখ্যক মানুহৰ একে মানুহ, যোৱাকালিও বহু মানুহ দেখিছোঁ, আজিও এনে দেখিছে। আজি বাণিজ্য মেলাৰ শুভ উদ্বোধন হ'ল, আমাৰ গ্ৰন্থমেলাৰ শুভ উদ্বোধন হ'ব এতিয়া, আৰু এইফালে নলবৰীয়া হাটৰ শুভ উদ্বোধন হ'ল। এনেকৈ আজি যিখিনি আমাৰ কাৰ্যসূচী 4টা শুভ উদ্বোধনীৰে অনুষ্ঠান হৈছে। দিহানাম ইতিমধ্যে ষ্টেজত 4টাকৈ উদ্বোধনী অনুষ্ঠান হ'ল, আৰু